হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আজি আপোনালোকক অসম আৰক্ষী বিভাগৰ যিটো আহিবলগীয়া আমাৰ এপইণ্টমেণ্টৰ বিষয়ে, কোন তাৰিখে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিবগৈ তাৰ সম্পূৰ্ণ তথ্য দিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আজি হৈছে 26 তাৰিখ। আজি তাৰিখলৈকে মামাই ঘোষণা কৰা নাই বা আমাক ইনফৰ্মেশ্যন এটা পোৱা নাই, কোনো ধৰণৰ আপডেট অহা নাই আজি তাৰিখলৈকে 26 তাৰিখ। আৰু মামাই হয়তো অহা কাইলৈ বা পৰহি দিনা ঘোষণা কৰিলেও আমি 3 তাৰিখলৈকে ডিচেম্বৰ 3 তাৰিখলৈকে ৰখিবই লাগিব, কিয়নো মামাই আজি ঘোষণা কৰিলে বুলি পিছদিনাখনতে এপইণ্টমেণ্ট লেটাৰ দিব নোৱাৰেগৈ। সেইকাৰণে মামাই যিদিনাখন ইনফৰ্মেশ্যন দিবগৈ আমাক তাৰ 2 এদিনমানৰ পাছতেহে আমাৰ এপইণ্টমেণ্ট লেটাৰ পামগৈ। সেইকাৰণে আপোনালোকে এক্সপেক্টেড ডেট এটা আপোনালোকক দিছোঁ যে 3 তাৰিখৰ ভিতৰতে আমাৰ হ'বগৈ, কিয়নো আজি হৈছে 26 তাৰিখ। আজিৰ পৰা 4 দিনমান আছে সেই মাহটো খতম হ'বৰ কাৰণে। আৰু নৱেম্বৰৰ ভিতৰত মামাই ইনফৰ্মেশ্যনটো দিলেও আমি ডিচেম্বৰ 2-3 তাৰিখলৈকে ৰখিব লাগিব। আপোনালোকে তালৈকে ৰখিবই লাগিব, আমি চবেই ৰখি আছোঁ আৰু ভাত চাই আছোঁ তাত অতি সোনকালে দিয়কগৈ বুলি। আৰু আপোনালোকে সেই ডেটটো দিলোঁ। আৰু এতিয়া নিউ ভেকেঞ্চিৰ কাৰণে যিসকলে অপেক্ষা কৰি আছে 4000 ভেকেঞ্চিৰ কাৰণে কি পদ আহিব বুলি আপোনালোকে কমেণ্ট কৰি আছিলে। আৰু লগতে আমাৰ আসাম কামাণ্ডো অহাৰ চান্সটো বেছি সম্ভাৱনাটো আছে, কিয়নো মামাই বাৰম্বাৰ কৈ আছে অসম আৰক্ষী বিভাগৰ আসাম কামাণ্ডো ভেকেঞ্চি আহিব বুলি। আৰু আপোনালোকৰ কাৰণে 300 বা 400মান ভেকেঞ্চি আহিব 4000 ভেকেঞ্চিৰ ওপৰত। আৰু লগতে আমাৰ AVUB অহাটো চান্সটো বেছি। আৰু লগত আমাৰ ফৰেষ্ট তাত 6টা ভেকেঞ্চি আহিব, ফৰেষ্ট গাৰ্ড বা আপোনালোকৰ APF কনষ্টেবল এই মিলাই আপোনালোকৰ 6টা ভেকেঞ্চি আহিব। টোটেল মিলাই আপোনালোকৰ কাৰণে 5000 বা 4000 ভেকেঞ্চি ওলাব। তাৰ কাৰণে আপোনালোকে কষ্ট কৰিব লাগিব, কিয়নো এপ্ৰিল মাহত ইলেকশ্যন আছে, তাৰ আগে হয়তো আপোনালোকক ইণ্টাৰভিউ দিব পাৰে। সেইকাৰণে অতি সোনকালে আপোনালোকে ভালকৈ গ্ৰাউণ্ডবিলাক মিলাওক আৰু ৰানিং কৰক, ভালকৈ কষ্ট কৰক, সফলতাটো পাব আপোনালোকক। মোৰ বিশ্বাস আছে আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও আপোনালোকৰ কাৰণে মনত ভাল এটা কিবা আহিব। সেইকাৰণে মই দিছোঁ যে আপোনালোকৰ নিউ ভেকেঞ্চি আহি আছে, কষ্ট কৰক। আৰু তাৰ কাৰণে আমি যেতিয়া ভেকেঞ্চি ওলাব তাৰ আগে আমি প্ৰস্তুতি চলাব লাগিব। সেইকাৰণে আপোনালোকে ভাল এটা মাৰ্ক উঠাওক, কিয়নো এতিয়া নৱেম্বৰত বা ডিচেম্বৰ 3 তাৰিখে বা তাৰ ভিতৰত দিলে আমি 10 তাৰিখৰ ভিতৰত বুলি কৈছে মামাই, কিন্তু 2-3 তাৰিখৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট লেটাৰ পোৱাটো চান্সটো বেছি আছে। তাৰ আগে আপোনালোকক বা পাছত গৈ আপোনালোকক যিদিনাখন আমাৰ নিযুক্তি পত্ৰ দিয়া হ'ব তাৰ পিছদিনাখনতে আপোনালোকৰ হয়তো এপ্লাই চলিব পাৰে। সেইকাৰণে আপোনালোকে কষ্ট কৰক ভালকৈ। আৰু জানুৱাৰী মাহত আপোনালোকৰ হয়তো ইণ্টাৰভিউ পাতি দিব পাৰে। মামাই কোনো ধৰণৰ গ্ৰান্টি দিব নোৱাৰে, মামাৰ যিটো মন ইচ্ছা সেইমতে কৰি দিয়ে কামবিলাক। সেইকাৰণে আপোনালোকক এই ইনফৰ্মেশ্যনটো দিছোঁ, আপোনালোকে কষ্ট কৰক আজিৰ পৰা। আৰু যিসকলে ৰানিং ভাল কৰি আছে আপোনালোকে কণ্টিনিউ ৰানিং কৰি থাকিব, টাইমিং মাৰিব, ডায়েটবিলাক অলপ মেইনটেইন কৰি আপোনালোকে খাব, যা তা বস্তু নাখাব। সেয়াই আৰু এপইণ্টমেণ্ট লেটাৰ আনিবৰ কাৰণে আমি যাব লাগিব, চবেই আহিব তালৈকে আৰু চবেই তাত প্ৰেজেণ্ট হ'ব লাগিব। ডিচেম্বৰৰ ভিতৰতে আহিব, ডিচেম্বৰ 10 তাৰিখ, খুব বেছি ডিচেম্বৰ 10 তাৰিখলৈকে। আৰু তাৰ আগে আমি 2-3 তাৰিখলৈকে এক্সপেক্টেড ডেট এটা আমি ধৰি লৈছোঁ, তাৰ মাজতে দিবগৈ বুলি। আৰু মোৰ বিশ্বাস আছে ডিচেম্বৰ 3-4 তাৰিখৰ ভিতৰতে দিবগৈ এপইণ্টমেণ্ট লেটাৰ। আৰু আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ, আপোনালোকে ইনফৰ্মেশ্যনটো দিছোঁ যে নৱেম্বৰত নহয় আৰু আশা কৰি লাভ নাই, নৱেম্বৰৰ ভিতৰত আমাক নিযুক্তি পত্ৰ নিদিয়েগৈ। ডিচেম্বৰ 2-3 তাৰিখলৈকে আমি ৰখিবই লাগিব। সিমানেই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ হ'লেও নাপাহৰিব। আজিলৈকে সিমানেই বনালোঁ। জয় হিন্দ, জয় ভাৰত।